মুহূৰ্ত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰলৈ চেষ্টা কৰিছো মাজনিশা 2:25 5.1 ৰিক্টাৰ স্কেলৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম আৰু সমগ্ৰ অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোকাৰি গৈছে এই ভয়ংকৰ ভূমিকম্পই 5.1 ৰিক্টাৰ স্কেলত 2:25 আহিছিল এই ভূমিকম্প প্ৰায় 16 কিলোমিটাৰ গভীৰত কম্পন হৈছিল এই ভূমিকম্পৰ আৰু মৰিগাঁৱৰ বৰা 2 কিলোমিটাৰ আঁতৰত অৰ্থাৎ মৰিগাঁও জিলাৰ সমীপত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বুলি ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা সদৰি কৰিছে আৰু বিভিন্ন স্থানত ইতিমধ্যে ক্ষয়ক্ষতি হৈছে আপোনাৰ অঞ্চলতো ক্ষয়ক্ষতি হৈছে নেকি জনাব পাৰে আমাৰ কমেন্ট বক্সৰ জৰিয়তে এই মুহূৰ্তত ক'ত ক্ষয়ক্ষতি হৈছে লৈবৰ কাৰণে চেষ্টা কৰিছো এই মুহূৰ্তত সবিশেষ মাজনিশা অসমত ভূমিকম্পৰ ভয়ংকৰ জোকাৰণি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে এই জোকাৰণি নিশা 2:25 অনুভূত হয় ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ সমীপত বুলি গম পোৱা গৈছে জনাব পাৰে আপোনাৰ অঞ্চলত কিবা ক্ষয়ক্ষতি হৈছে নেকি আমাৰ কমেন্ট বক্সৰ জৰিয়তে আপুনি জনাব পাৰে 16 কিলোমিটাৰ গভীৰত হৈছিল এই কম্পন আৰু ভূমিকম্পৰ প্ৰাবল্য আছিল 5.3 ৰিক্টাৰ স্কেল ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈছে কিছু ক্ষয়ক্ষতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষয়ক্ষতি হৈছে আপোনাৰ অঞ্চলতো কিবা ক্ষয়ক্ষতি হৈছে নেকি জনাওক কমেন্টৰ জৰিয়তে অথবা আপুনি অনুভূত কৰিছিল নে নাই সেই ভয়ংকৰ ভূমিকম্প নিশাৰ ভাগত আমাৰ কমেন্ট বক্সৰ জৰিয়তে জনাব পাৰে আমাৰ হাতত ক্ষয়ক্ষতিৰ কিছু দৃশ্যাংশ আছে আমি সেই দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিম ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ ৰাজ্য আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে নিশা 2:25 আহিছিল এই ভূমিকম্প আৰু 2:25 অহা এই ভূমিকম্পই এক প্ৰকাৰ যেন সকলোকে আচম্বিত কৰি গৈছিল আমি এই দৃশ্যাংশ দেখুৱাইছো এনেদৰে কিছু অঞ্চলত ফাট মেলিছিল আৰু কিছু অংশ কিছু ঠাইত এনেদৰে ক্ষয়ক্ষতিৰ পৰিমাণ আহিছে এয়া ঘৰত ফাট মেলাৰ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে এয়া মৰিগাঁৱৰ কিছু অঞ্চলৰ এই দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে মৰিগাঁৱৰ কিছু অঞ্চলৰ দৃশ্য এনেদৰে ভাট মেলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু এয়া হৈছে আমি দেখুৱাইছো এই দৃশ্যাংশ কেনেদৰে মৰিগাঁৱৰ বিভিন্ন প্ৰান্তত এনেদৰে কিছু ক্ষয়ক্ষতি হৈছে আপোনাৰ অঞ্চলত ক্ষয়ক্ষতি হৈছে নেকি বা আপোনাৰ অঞ্চলত ক্ষয়ক্ষতি বৰ্তমান সময়ত গম পোৱা হৈছে নেকি সেই কথা আপুনি জনাব পাৰে ক'ব লাগিব যে 2:25 অৰ্থাৎ মাজনিশা যি ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছিল সমগ্ৰ ৰাজ্যত এই ভয়ংকৰ ভূমিকম্পই কঁপাই যোৱাৰ ফলতে এক প্ৰকাৰ যেন ইয়াৰ পূৰ্বেও কেইবাটাও ভূমিকম্পই কঁপাই গৈছিল ৰাজ্যক আৰু তাৰ পিছতেই কালি নিশা 2:25 এক ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ ৰাজ্য আৰু বিভিন্ন স্থানত ক্ষয়ক্ষতি বৰ্তমানেও আহিছে আমাৰ হাতলৈ আৰু এয়া আমি যি দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত এনেদৰে কেইবাটাও অট্টালিকাত বা কেইবাটাও ঘৰত এনেদৰে ফাট মেলাৰ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে আৰু এয়া মৰিগাঁও জিলাৰ কিছু অংশৰ দৃশ্যাংশ আৰু আপোনাৰ অঞ্চলত কিবা ক্ষয়ক্ষতি হৈছে নেকি আপুনি জনাব পাৰে যদিকে এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে মাজনিশা 2:25 আৰু 2:25 হোৱা এই 5.1 ৰিক্টাৰ স্কেলে প্ৰতিগৰাকী ব্যক্তিকেই কঁপাই গৈছে আৰু প্ৰতিখন জিলাকেই অসমৰ প্ৰত্যেকখন জিলাতে এনেদৰে কঁপাই গৈছে এই ভয়ংকৰ ভূমিকম্পই 2:25 অনুভূত হৈছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ সমীপত বুলি ইতিমধ্যে গম পোৱা গৈছে 16 কিলোমিটাৰ গভীৰত হৈছিল এই কম্পন আৰু তাৰ মৰিগাঁও জিলাৰ কিছু নিলগতে অৰ্থাৎ 2 কিলোমিটাৰ নিলগতে এই ভূমিকম্পৰ অনুভূত হৈছিল অভিকেন্দ্ৰ আৰু 5.1 ৰিক্টাৰ স্কেলত এই ভূমিকম্প অনুভূত হৈছিল আৰু আমি দেখুৱাইছো কিছু দৃশ্যাংশ আমাৰ হাতত যেনেকৈ আহি পৰিছে এই দৃশ্যাংশ আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ এয়া মৰিগাঁও জিলাৰ কিছু অঞ্চলৰ দৃশ্য এনেদৰে কেইবাটাও বাসগৃহত ফাট মেলা পৰিলক্ষিত হৈছে কেইবাটাও বাসগৃহ এনেদৰে ক্ষয়ক্ষতি হোৱা পৰিলক্ষিত হৈছে যদিহে আপোনাৰ অঞ্চলতো আপোনাৰ ঘৰতো এনেধৰণৰ কিছু ক্ষয়ক্ষতি হৈছে তেনেহ'লে আপুনি জনাব পাৰে মংগল ৰাজবংশীয়ে নলবাৰীত কিছু ক্ষয়ক্ষতি হোৱা যদি হৈছে জনাব পাৰে যদি ক্ষয়ক্ষতিৰ পৰিমাণ আপোনালোকে গম পাইছে বা ক্ষয়ক্ষতি যদি কাৰোবাৰ ঘৰত হৈছে কাৰোবাৰ অট্টালিকাত হৈছে কাৰোবাৰ বাসগৃহত হৈছে তেনেহ'লে আপুনি জনাব পাৰে আপোনাৰ অঞ্চলৰ ক্ষয়ক্ষতিৰ পৰিমাণ কেনেধৰণে হৈছে কিমান হৈছে সেই কথা আপুনি জনাব পাৰে আমি দৃশ্যাংশ যি দেখুৱাইছোঁ এই দৃশ্যাংশ হৈছে
মৰিগাঁও জিলাৰ যেনেকৈ মৰিগাঁও জিলাত অভিকেন্দ্ৰ আছিলে গৌতম বিশ্বাসে কৈছে আমাৰ বিভিন্ন অঞ্চলত এনেদৰে ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ এই দৃশ্যাংশ মৰিগাঁও জিলাৰ আপোনাৰ অঞ্চলতো যদি হৈছে আপুনি জনাই যাব পাৰে আমাৰ কমেণ্ট বক্সৰ জৰিয়তে আমাৰ ঘৰত মানে ফাট মিলিছে ৱালৰ আৰু এইফালেও হৈছে কিন্তু অলপমান সিফালৰ পৰা এইটো চাইডে এইটো সিফালৰ পৰা ক্ৰেক হৈছে আৰু এইটো খালি বৃহৎ মানে হেৰি 2:25 আমাৰ ঘৰত মানে ফাট মিলিছে ৱালৰ আৰু এইফালেও হৈছে কিন্তু অলপমান সিফালৰ পৰা এইটো চাইডে এইটো সিফালৰ পৰা ক্ৰেক হৈছে আৰু এইডোখৰ আছে এইডোখৰ আপোনালোকে ধৰিব পাৰিছেনে ৰাইজ এইখিনিত অকণমান ক্ৰেক হৈছে খালি বৃহৎ মানে হেৰি 2:25 আমাৰ ঘৰত মানে ফাট মিলিছে ৱালৰ আৰু এইফালেও হৈছে কিন্তু অলপমান সিফালৰ পৰা এইটো চাইডে এইটো সিফালৰ পৰা ক্ৰেক হৈছে আৰু এইডোখৰ আছে এইডোখৰ আপোনালোকে ধৰিব পাৰিছেনে ৰাইজ এইখিনিত অকণমান ক্ৰেক হৈছে খালি বৃহৎ মানে হেৰি 2:25 আমাৰ ঘৰত মানে ফাট মিলিছে ৱালৰ আৰু এইফালেও হৈছে কিন্তু অলপমান সিফালৰ পৰা এইটো চাইডে এইটো সিফালৰ পৰা ক্ৰেক হৈছে আৰু এইডোখৰ আছে এইডোখৰ আপোনালোকে ধৰিব পাৰিছেনে ৰাইজ এইখিনিত অকণমান ক্ৰেক হৈছে খালি বৃহৎ মানে হেৰি 2:25 আমাৰ ঘৰত মানে ফাট মিলিছে ৱালৰ আৰু